আমিও এনেকুৱা পূৰা ধানৰ গোন্ধ লৈ থকা মানুহে আৰু আপোনালোকৰ মাজত হাঁহি ধেমালি ফূৰ্তি কৰি থাকোঁ আৰু কি কৰিম আৰু থকা দিনকেইটা এনেকৈ থাকিব লাগিব নহয় জানো। ৰ'ব আমাৰ ধাননিলৈ গৈ আছোঁ। মই যে সাৰ মাৰিছিলোঁ তাত গৈ আছোঁ এতিয়া। একদম এয়া এইখিনি পূৰা আমাৰ একদম বৰ্তাহঁতৰ মাটি এয়া পূৰা সকলোৱে ধান লগাইছে। মই যিমান দেখিছোঁ একদম এইটো সীমাপা আঙুলিটো দি দেখাই দিছোঁ ৰ'ব। এইটো এই গছজোপা দেখিছে ইয়াৰ পৰা এনেকৈ একদম সেই তালৈকে এই ঘৰটোৰ ওচৰলৈকে এইখিনিলৈকে একদম পূৰা। সেইটো আমাৰ 3 নম্বৰ বৰ্তাটো পুখুৰী। মই পুখুৰীটো দেখাই আছোঁ কিন্তু সেই ছেইম দাগ সেইটো সেইদিনা ছেইম দাগ এইফালতো সেইটো আমাৰ 2 নম্বৰ বৰ্তা, এইটো 1 নম্বৰ বৰ্তা। আৰু এতিয়া আমাৰখিনিলৈ গৈ আছোঁ। আমাৰখিনি দেখাই আছোঁ ৰ'ব। কিন্তু ধান পূৰা হৈ গ'ল না। এতিয়া যাবৰ কাৰণে ৰাস্তা অলপ প্ৰব্লেমেই, তথাপিও আপোনালোকক মই দেখাই আছোঁ আমাৰ ধানখিনি। ৰাস্তা একদম দেখিছে একদম কি সুন্দৰ ৰাস্তা।